Hello everyone, good morning. তোমালোকে ৰানিং কৰি আছানে? যিসকলে ইণ্ডিয়ান আৰ্মিত যাম বুলি ভাবিছা বা যিসকলে অগ্নিবীৰৰ ৰিটেন কোৱালিফাই কৰি থৈছে তেওঁলোকৰ ফিজিকেল হ'ব সেইসকল কেণ্ডিডেটক ৰানিং কৰি থাকিবলৈ মই আহ্বান জনাওঁ। কাৰণ তোমালোকৰ নৱেম্বৰ মানত তোমালোকৰ যি ফিজিকেল হ'বলৈ গৈ আছে আৰু যিসকলে টি আৰ্মিত যাম বুলি ভাবিছে তেওঁলোকৰ প্ৰেক্টিছ কৰি থাকক। নৱেম্বৰ ডিচেম্বৰত তোমালোকৰ যি টি আৰ্মি আহি যাব ফিজিকেল ডেট নিশ্চয় আপোনালোকে হয়তো গম পাইছে। আৰু এতিয়া যিসকল কেণ্ডিডেট আছাম পুলিচৰ কথা ক'ব বিচাৰিছোঁ, আছাম পুলিচ কনষ্টেবল যি আছিলে তাৰ AB আৰু UB নিশ্চয় আমাক এখন নটিছত কৈছে যে নটিছখন দি দেখাই দিছোঁ। এইখন সেই নটিছখনত কৈছে যে AB আৰু UB যিমানখিনি কনষ্টেবল পোষ্ট আছিলে এইখিনি অতি সোনকালে ৰিজাল্টসমূহ দিব বুলি কৈছে। লগতে যিখিনিয়ে আছাম পুলিচ কামাণ্ডো কোৱালিফাই কৰি আছে ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি আছে অহা কাইলৈ 11:30 বজাত, অৰ্থাৎ কাইলৈ 10 তাৰিখ নহয় জানো, অৰ্থাৎ 11:30 বজাত তোমালোকৰ ৰিজাল্টসমূহ পাই যাবা। যাৰ সপোন আছিল নিজৰ ড্ৰিম তেওঁলোকৰ সাৰ্থক হ'বলৈ গৈ আছে, তেওঁলোকৰ সপোন পূৰণ হ'বলৈ গৈ আছে। লগতে যিখিনি SI পোষ্ট আছিলে, যিখিনি ছাব ইনস্পেক্টৰ পোষ্ট আছিলে গোটেইবিলাকৰ ৰিজাল্ট অহা কাইলৈ 11:30 বজাত দিব। আৰু লগতে যি আছাম পুলিচ গ্ৰেড 4 নিশ্চয় আপোনালোকে দেখা পাইছে নটিছখনত কুকমেনৰ আছিল, চাফা কৰ্মচাৰী আছিল, তেনেধৰণৰ পোষ্ট আছিল আছাম পুলিচৰ আণ্ডাৰত। সেই গ্ৰেড 4 সকলোবিলাক ৰিজাল্ট অহা কাইলৈ তোমালোকে 11:30 বজাত পাই যাবা। গতিকে তোমালোকৰ এতিয়া প্ৰায় 24 ঘণ্টাতকৈ অলপ 30 ঘণ্টামান আছে। তাৰপিছত তোমালোকৰ নিজৰ সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে ক্ৰমান্বয়ে। কাৰণ তোমালোকৰ 30 ঘণ্টাৰ পাছত তোমালোকৰ কি হ'ব, প্ৰায় 30 ঘণ্টামান আছে, তোমালোকৰ নিজৰ সপোন বাস্তৱত ৰূপায়িত হ'ব। নিজৰ যিখিনি জীৱন যুঁজত যিসকল জয়ী হ'ব তেওঁলোকক মষ্ট ৱেলকাম জনাইছোঁ। বহুতে কষ্ট কৰিছে, চেষ্টা কৰিছে, চেষ্টা কৰাৰ ফলতহে তেওঁলোকে কি হ'ব, এটা সপোন বাস্তৱত ৰূপায়িত হ'ব। যিসকল আছাম পুলিচ কামাণ্ডো হওক, SI কনষ্টেবল হওক, সকলোবিলাকে কোনো এটা কম নহয়। যিখন যুঁজ আজিৰ দিনত কষ্ট কৰি এটা চাকৰি লোৱাৰ যিটো যুঁজ, নিশ্চয় আজি এই যুঁজটো অহা কাইলৈ হয়তো তেওঁলোকৰ সাৰ্থক হ'ব। গতিকে কষ্ট কৰে তাৰ ফল পাব। কাৰণ আমাৰ অসম চৰকাৰখনে যিটো স্বচ্ছ আৰু নিকাভাৱে কিছুমান কাম কৰিছে আৰু তাৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকজনে কি হ'ব, জয়ী হ'ব। আৰু যি কষ্ট কৰি গৈছে আৰু সি এদিন নহয় এদিন সফল হ'বই। আৰু যিসকল পৰাজিত হ'ব বা যিসকল এই যুঁজত হাৰি যাব সেইসকলে মই ক'ব বিচাৰোঁ তেওঁলোকৰ যদি বয়স আছে প্ৰেক্টিছ কৰি থকা, জীৱন যুঁজত জয় পৰাজয় থাকিবই, তাৰ পাছতহে তুমি জয়ী হোৱাটোহে কামনা কৰোঁ। কাৰণ তোমালোকৰ যদি বয়স আছে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকা আৰু ডেইলি কণ্টিনিউ ৰানিংটো কৰি থাকা। আৰু যিসকলে কোৱালিফাই কৰিব তেওঁলোকক মষ্ট ৱেলকাম। তেওঁলোকৰ ঘৰত ৰেঙনি হ'ব, তেওঁলোকৰ মাক বাপেকৰ যি সপোন এটা ল'ৰা বা এজনী ছোৱালীয়ে চাকৰি কৰাৰ যিটো স্পৃহা, হয়তো সেই দিনটোত অহা কাইলৈ 11:30 বজাত কি হ'ব, মাক বাপেকৰ সপোনটো বাস্তৱত ৰূপায়িত হ'ব। আৰু যিসকলে ফেইলাৰ হ'বা তেওঁলোকে হতাশ নহ'বা, কাৰণ নেক্সট যিখিনি আহিব এইখিনি তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু ৰানিংটো বুলি ক'লে মানে ৰানিংটো এনেকুৱা বস্তু নহয় যে এদিন তুমি কৰিবা বা এদিন নকৰাকৈ থাকিবা। ৰানিংটো কৰি থাকিব লাগে। কাৰণ আমাৰ অসম চৰকাৰখনে কৈছে যে আকৌ নৱেম্বৰ ডিচেম্বৰত এইবছৰৰ আৰু পোষ্ট উলিয়াম বুলি কৈছে। আছাম পুলিচতে হওক বা বিভিন্ন ধৰণৰ পোষ্টসমূহ উলিয়াব শিতানত। গতিকে মই ভাবিছোঁ চেষ্টা কৰি থাকিব লাগে। চেষ্টা কৰাৰ পাছত কিবা এটা নহয় কিবা এটা নিশ্চয় হ'ব। তুমি যদি কষ্ট কৰিছা এই কষ্টটো হয়তো বাস্তৱত ৰূপায়িত হ'ব বুলি মই ভাবিছোঁ। বাকী একো নকওঁ, অহা কাইলৈ সকলোকে লগ পাম, এটা ভিডিঅ' প্ৰস্তুত কৰিম। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম।